আজি যেহেতু মানুহ বিহু আৰু মানুহ বিহুৰ দিনাখন জ্যেষ্ঠজনক যেহেতু সেৱা লোৱা হয় সেয়েহে এয়া মোৰ মানুহগৰাকী আৰু ল'ৰা দুটাই সেৱা লৈছে প্ৰথমে পুৱাই এই ধৰণে সেৱা লৈছে আৰু এয়া সেৱা লৈ থকা তাকে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু মোৰ ফালৰ পৰা সৰু এটা উপহাৰ এনে বিহু বুলিতো দিয়া হৈ গ'ল আৰু সেৱা লৈছে বুলি পইচা 100 টকা এটা দিলোঁ আৰু এইবাৰ অলপ কম দিছোঁ আগতে মানে বেছি দিওঁ তাকে কৈ আছে কথাটো আৰু এয়া এখনি মটক জনগোষ্ঠীৰ গামোচাৰ মোক মান ধৰিছে এই ধৰণে এয়া দেখিছে আৰু ইয়াৰ পিছতে আমি ঘৰৰ জ্যেষ্ঠসকলক সেৱা জনাম আৰু গোটেই ককাই ভাই বৌ ল'ৰা ভতিজা গোটেইখিনি আমি মা দেউতাক সেৱা ভাগি লৈ লওঁ বিহু বুলি বছেকৰ যিহেতু মানুহ বিহুৰ দিনাখন জ্যেষ্ঠজনক সেৱা কৰা এক পৰম্পৰা আছে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লোৱাৰ আৰু সেয়েহে আমি এই ধৰণে আশীৰ্বাদ লৈ লৈছোঁ আৰু সেৱা লোৱাৰ পিছতে এয়া দেখিছে গোটেই আমাৰ ভতিজাকেইজনীয়ে খুৰীয়েকহঁতক মাকহঁতক দাদাইহঁতক সকলোকে এই ধৰণে আশীৰ্বাদ লৈছে যিহেতু জ্যেষ্ঠজনক সেৱা কৰাৰ এক পৰম্পৰা আছে আমাৰ আগৰ পৰাই মানুহ বিহুৰ দিনাখন সেয়েহে এই ধৰণে আমি প্ৰথম মানুহ বিহুৰ দিনাখন এই ধৰণে আমি সকলো পৰিয়ালে একত্ৰিতভাৱে লগ হওঁ আৰু বছৰেকৰ প্ৰথম দিনটোত যিহেতু আমি বস্ত্ৰ এভাগি দিওঁ জ্যেষ্ঠজনক বা কনিষ্ঠজনক সকলোকেই ঘৰৰ আৰু সেয়েহে এই ধৰণে যি সেৱা কৰা বস্ত্ৰ সেয়া বস্ত্ৰ আমি সকলোকে বিলাই দিছে এই ধৰণে আৰু দেউতাই মৰমতে বোৱাৰীয়েকহঁতক দেখিছেনে আশীৰ্বাদ দিছে আৰু এয়া কিছু পইচা দি মৰমতে পইচা দিছে তেওঁলোকক আৰু বস্ত্ৰ দিয়াৰ উপৰিও পইচাও দিছে কনিষ্ঠজনে এইদিনা সেৱা লোৱাৰ পিছতে আমি নামঘৰত সেৱা ল'বলৈ গৈ আছোঁ আৰু গোটেই সপৰিয়ালে আমি ককাই ভাই সকলোৱে আমি নামঘৰত এভাগি সেৱা ল'মগৈ আৰু তাৰে এয়া সেৱা ল'বলৈ আহিছোঁ আমি আৰু সেৱা লৈ আহিয়ে আমি সপৰিয়ালে এই ধৰণে আমি একেলগে এসাঁজ খাওঁ আজি একেলগ হৈ গোটেইখিনিয়ে মিলি আৰু তাৰে কিছু আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আমি আচলতে মানুহ বিহু কেনেধৰণে মানুহ বিহু উদযাপন কৰোঁ আৰু তাকে আপোনালোকক দেখাবলৈ কিছু চেষ্টা কৰিলোঁ এয়া আমাৰ খুৰীয়ে মোক এখন মটক জনগোষ্ঠীৰ গামোচা দিছে তেওঁ বিহু বুলি আৰু কালি যিহেতু কণী যুঁজ হৈ গ'ল আৰু আমাৰ মহিলাসকলেতো কণী যুঁজ খেলিব নাপায় সেয়া আজি এদিনা কণী যুঁজ হৈ গৈছে নিজৰ মাজত কৈছে দেই কণী বহাকে মাৰা আপাটো বা দৰ হৈ গৈছে দেই আমাৰ হাৰিছে দেই আমাৰ মা আহি গৈছে দেই আমাৰ এইফালে মা আহি গৈছে মায়েও খেলে বোলে মা আহি গ'ল দেই মাৰ লগত কোনে যাব এতিয়া এইকেইটা মাক মা অঁ এইকেইটা মাৰি দিয়ক সিংহ ৰাখি দুইটাই যুঁজ আছে দেই বখলিয়াই দিয়া বোৱাৰীকৰ লগত হাৰি গৈছে শাহুৱেক ইটালী সোমাই ইটালীয়ে মাক সিংহ ৰাখি জিকিছে দেই সিংহ ৰাখি মাকচোন কেনেকৈ চাওঁ কোন জিকেনো মই এটা জোৰাই দিম দে
বা মা জিকিছে দেই লাহে লাহে মাৰিবা তোমাৰটো ভাগিলে 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 তোমাৰটো বেলেগ লোৱা ৰেট থোৱা ভাঙি দিবা দিয়ক মা দিয়ক পাঁচটা পালো সিংহৰ কি নোৱাৰিছো যে সিংহৰ কি নোৱাৰিছো পালো চৌৰা পালে এইটো ভাঙি সিংহৰ কি মাৰে মই নোৱাৰিছো হ'লে সিংহক মই সেইফালে নাই ভাগিলে মানুহ আঠটা পালো তুমি এইফালে মই এইফালে আঠটা পালো এইটো মামা তোমাৰ ভাগিলে নটা পালো তুমি লৈ থাকা ভাগি দিব সিংহৰ আগি দি কৈছে হ'ব হৈ যাব দিয়া আৰু আমাৰ ঘৰত এই সৰু সৰু কণ কণ ল'ৰাখিনিয়ে দেখিছেনে হুঁচৰি মাৰিছে তাকে কিছু আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ Hey!
আজিলৈ ভিডিঅ'টো ইমান আছিল ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকে কেনেধৰণে মানুহ বিহু উদযাপন কৰিলে আপোনালোকে জনাবই নাপাব ধন্যবাদ